নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ প্ৰগ্ৰামটোলৈ স্বাগতম জনাইছোঁ। বিজনেছ লিডাৰশ্বিপ প্ৰগ্ৰামৰ জৰিয়তে আমি আলোচনা কৰোঁ যাতে আপুনি কম ইনভেষ্টমেণ্টত এটা ব্যৱসায় আৰম্ভণি কৰি এটা উপাৰ্জনৰ যি সুন্দৰতম দিশ তাৰ দিশত যাব পাৰে। আমাৰ প্ৰত্যেকজন মেম্বাৰ্ছৰ এটা টাৰ্গেট আছিলে যে আমি 1 লাখ টকাৰ উপাৰ্জন কৰা টাৰ্গেটটো এচিভ কৰিব পাৰিম নে নোৱাৰে। 1 লাখ টকাৰ টাৰ্গেট এচিভ কৰিবৰ কাৰণে আমি যিখিনি কথা আলোচনা অলৰেডি কৰিছোঁ, সেই আলোচনাৰ লগতে আমি আজি আলোচনা কৰিম যে ধূপকাঠি উদ্যোগৰ জৰিয়তে এনেকুৱা সম্ভৱ হয় নেকি যাৰ জৰিয়তে আপুনি 1 লাখ টকা উপাৰ্জন কৰাৰ এটা পৰিকল্পনা কৰিব পাৰে। তো আপোনাৰ প্লানিংটো যদি নাথাকে, আপোনাৰ যদি পৰিকল্পনা যদি আপুনি নকৰে, তেতিয়াহ'লে উপাৰ্জন কৰিবলৈ আপোনাৰ কাৰণে সম্ভৱ নহয়। যেতিয়ালৈকে আপোনাৰ প্লান ঠিক নহ'ব, যেতিয়ালৈকে আপুনি প্লানটো এক্সিকিউটিভ নকৰিব, প্লানটো যেতিয়ালৈকে আপুনি আগবঢ়াই লৈ যাব, তেতিয়ালৈকে আপোনাৰ এই যে যি উপাৰ্জন কৰাৰ সপোনে হৈ থাকিব। গতিকে সেইকাৰণে আমি আমাৰ যিটো বিজনেছ লিডাৰশ্বিপ প্ৰগ্ৰাম, সেই প্ৰগ্ৰামত আমি কওঁ যদিহে আপুনি 1 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিব বিচাৰিছে 1 মান্থত, তেতিয়াহ'লে এই প্ৰগ্ৰামটোৱে আপোনাক সহায় কৰিব। ধূপকাঠি উদ্যোগত যিখিনি অপৰচুনিটি আছে, আমি গোটেই অপৰচুনিটিবিলাক আলোচনা কৰিম আজি। ধূপকাঠি উদ্যোগত ষ্টাৰ্টিং টু এণ্ডিং কৰিব পৰা সম্ভৱপৰ গোটেইখিনি কামে আলোচনা কৰিম। আৰু আপুনি গোটেই কথাখিনি আলোচনা শেষলৈকে শুনাৰ পিছত, আলোচনা গোটেইখিনি কমপ্লিট আপুনি বুজি পোৱাৰ পিছত এটা কথা নিশ্চিত যে আপুনি এই ব্যৱসায়টোক 100% কৰিব আৰু এই ব্যৱসায়টোৰ সৈতে আপুনি নিজকে ইনভলভ কৰিব। আমি চেষ্টা কৰিছোঁ অসমৰ অন্ততঃ প্ৰতিটো ব্লকৰ পৰা এটলিষ্ট অসমত 300ৰ পৰা 400 এক্টিভ যি ধূপকাঠি উদ্যোগত জড়িত যুৱক যুৱতী নিৰ্মাণ কৰিব চেষ্টা কৰিছোঁ, যিসকলে নিজৰ উৎপাদন কৰিব আৰু তেওঁলোকে মাহেকীয়া যিটো আমি উপাৰ্জনৰ টাৰ্গেট এইটো এচিভ কৰিব। গতিকে নিশ্চয় আপোনালোকে আমাৰ প্ৰগ্ৰামটোত জড়িত হ'ব আৰু নিশ্চয় এই অভিযানটোক এটা সুন্দৰতম দিশলৈ লৈ যাব। গতিকে আহক আমি আজি কমপ্লিট বিষয়টো আলোচনা কৰোঁ। উদ্যোগটো আপুনি আৰম্ভণি কৰাৰ লগে লগে আপোনাৰ নিজস্ব এটা পৰিকল্পনা থকাটো প্ৰয়োজন। আপুনি মাহে উচ্চতম উপাৰ্জন কৰিবৰ কাৰণে চেষ্টা কৰাটো প্ৰয়োজন। আপুনি যদি উচ্চাকাংক্ষী নহয়, আপুনি যদি কিবা এটা কৰাৰ যদি তাৰণাত কৰা নাই, বা ধৰি লওক আপুনি জাষ্ট কৰিব লাগে কাৰণে কৰিছে, বা কাৰোবাক দেখাবৰ কাৰণে কৰিছে, বা কিবা এটা কৰিব লাগে টাইম পাছ কৰাৰ নিচিনা কৰিছে, তেতিয়াহ'লে এই ব্যৱসায়টোৱে আপোনাক একো লাভ দিব নোৱাৰে। কিন্তু যদি আপুনি ভাবে হয় মই কিবা এটা কৰাটো প্ৰয়োজন, কিবা এটাৰ যোগেদি মই নিজক আগবঢ়াই লৈ যোৱাটো প্ৰয়োজন, তেতিয়াহ'লে আপুনি আমাৰ টয়লেট ক্লিনাৰ হওক, ডিছ ৱাছ বাৰ হওক, ধূপকাঠি বনোৱাই হওক, বা আপুনি ডিছ ৱাছ বাৰ কথাই কৈছিলোঁ, টয়লেট ক্লিনাৰ, ধূপকাঠি বনোৱা, গোটেইকেইটা উদ্যোগৰ আপুনি যিকোনো এটা উদ্যোগ চিলেক্ট কৰি পেলাই তাক আপুনি লৈ যাব পাৰে আগবঢ়াই। আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে আপুনি নিশ্চয় আমাৰ যিটো আমি বিজনেছ লিডাৰশ্বিপ প্ৰগ্ৰামত যিটো টাৰ্গেট এচিভ কৰাৰ কথা কওঁ, তাক আপুনি সফলভাৱে ৰূপ দিব পাৰিব। আপুনি উদ্যোগটোত 3টা ভাগত ভাগ কৰি ল'ব। ধূপকাঠি কামো যদি কৰে আপুনি তাক 3টা ভাগত ভাগ কৰি ল'ব। এটা ভাগ হৈছে আপুনি ৰ মেটেৰিয়েল প্ৰস্তুত কৰা, 2 নম্বৰ পাৰ্টটো হৈছে আপুনি নিজে মাৰ্কেটিং কৰা, আৰু 3 নম্বৰ পাৰ্টটো হৈছে আপুনি কোম্পানীৰ লগত জড়িত হৈ এটা মাৰ্কেটিং বেনিফিট গেইন কৰা। তো আপুনি এই 3টা পাৰ্টত কামটো যদি ভাগ কৰিলে, আৰু 3টা পাৰ্টৰ পৰা প্ৰতিটো পাৰ্টৰ পৰা যদি আপুনি এটলিষ্ট 40,000 টকাৰ টাৰ্গেট লৈ লয়, তো আপোনাৰ 1,20,000 টকাৰ আপোনাৰ মাৰ্কেট বিজনেছটো আপুনি পাই যায়। বিজনেছ নহয়, বেনিফিট আপুনি পাই যায়। গতিকে এই যে 40,000 টকা, এইটো যি প্লান আপুনি কৰিছে, যি আৰ্নিঙৰ যিটো প্লান কৰিছে, তাৰ কাৰণে নিশ্চয় আপুনি গোটেই পাৰ্টটোকে আপুনি ভালকৈ গুৰুত্ব সহকাৰে আলোচনা কৰিব লাগিব। প্ৰথম কথাটো হৈছে যে আপুনি ৰ মেটেৰিয়েল প্ৰস্তুত কেনেকৈ কৰিব। ধূপকাঠিৰ ক্ষেত্ৰত চাওক, বাঁহ আমাৰ গাঁওবিলাকত এভেইলেবল আছে, বাঁহৰ কাম কৰা মানুহ এভেইলেবল আছে, আৰু ৰ ষ্টিক বনাবৰ কাৰণেও আপুনি যদি অলপমান প্ৰশিক্ষণ লৈ লয় আৰু প্ৰশিক্ষণ যদি দিয়া ষ্টাৰ্ট কৰে, তেতিয়াহ'লে আপুনি ৰ ষ্টিক বনাব পাৰিব। আমাৰ স্থানীয়ভাৱে আপুনি যদি যিবিলাক কেঁচা সামগ্ৰী তাক আপুনি উৎপাদন কৰিব পাৰে। স্থানীয়ভাৱে আপুনি যিবিলাক উৎপাদন হোৱা, যেনেকৈ তুলসীৰ পাত, নাহৰৰ পাত, বা বিভিন্ন ধৰণৰ এই ধৰণৰ যিবিলাক পেলনীয়া ফুল, যিবিলাক পূজা অৰ্চনা কৰা পেলাই দিয়া যিবিলাক ফুল, এইবিলাক আপুনি ব্যৱহাৰ কৰি তাৰ পৰাই আপুনি ইয়াৰ যিটো পাউডাৰ, সেই পাউডাৰটো বনাব পাৰে। ইয়াৰ লগত আপুনি ধূনা বা যিবিলাক সুগন্ধি 2-এটা সামগ্ৰী আপুনি মিক্স কৰিব পাৰে। লগতে আপুনি গোবৰ আপুনি ব্যৱহাৰ কৰিব পাৰে, তাক আপুনি শুকুৱাই পেলাই পাউডাৰ কৰি তাক আপুনি ব্যৱহাৰ কৰি ইয়াৰ প্ৰিমিক্স পাউডাৰটো, বা আপুনি নেচাৰেল ধূপকাঠিৰ কাৰণে যিখিনি ইনগ্ৰিডিয়েণ্ট লাগে সেইখিনি আপুনি লোকেল কালেকশ্যন কৰিব। মই ডেছক্ৰিপশ্যনত দি দিম কি সামগ্ৰী লাগে আচলতে। তো আপুনি সেইখিনি লৈ আপুনি তাক আপুনি ৰ মেটেৰিয়েলখিনি প্ৰস্তুত কৰিব পাৰে। অতি সহজ প্ৰক্ৰিয়া হয়। নেচাৰেল ধূপকাঠি যথেষ্ট ভাল। এতিয়া যিবিলাক কাৰ্বন বা যিবিলাক কেমিকেলযুক্ত ধূপকাঠি ইউজ কৰে, ই মন্দিৰৰ পৰিৱেশে বিনষ্ট কৰে। গতিকে আপুনি নেচাৰেল ধূপকাঠিৰ ওপৰত গুৰুত্ব দিয়াটো আপোনাৰ কাৰণে প্ৰয়োজন।
নেচাৰেল ৰ মেটেৰিয়েলখিনি আপুনি প্ৰস্তুত কৰিব পাৰে, তাক আপুনি বিক্ৰীও কৰিব পাৰে, আৰু নিশ্চয় আমাৰ কোম্পানীটোৱে আপোনাক সেই ছাপৰ্ট কৰিব। তো আপুনি সেইধৰণে নেচাৰেল ৰ যিবিলাক মেটেৰিয়েল তাক ৰেডি কৰিব পাৰে। এতিয়া বাঁহবিলাকতো আপুনি লোকেল পাই যাব। বাঁহবিলাকত আপুনি কাৰ্বনৰ সলনি যদি আপুনি নেচাৰেল যিখিনি প্ৰিমিক্স পাউডাৰ সেইখিনি যদি আপুনি লগায়, তেতিয়াও আপোনাৰ ধূপকাঠি বনি যায়। আৰু তাৰপিছত আপুনি চেণ্টত আপুনি জাষ্ট ডিপিং কৰিলে হ'ব। অইল আৰু চেণ্টত ডিপিং কৰি দিলে আল্টিমেটলি আপোনাৰ ধূপকাঠিৰ যিখিনি ইনিচিয়েল প্ৰচেছ ৰ মেটেৰিয়েলখিনি আপোনাৰ প্ৰস্তুত হৈ যায়। অৰ্থাৎ আগৰবাতিলৈকে আপুনি কামটো আপোনাৰ হৈ যায়। ইয়াৰ পিছত তাক আপুনি আগৰবাতিখিনি যেতিয়া বনি যায়, তো আপুনি নিজেও তাক আপুনি পেকেটিং কৰি বিক্ৰী কৰিব পাৰে, বা আপুনি কোম্পানীকো বিক্ৰী কৰিব পাৰে, বা আমাৰ লগত জড়িত যিসকল উদ্যোগী যাক মেটেৰিয়েল ৰিকুৱাৰমেণ্ট আছে আপোনাক আমি জনাই দিম, তেওঁলোকক আপুনি ডাইৰেক্টলি বিক্ৰী কৰিব পাৰে। তো আপুনি এই ধৰণে এটা বেনিফিট ল'ব পাৰে। ছেকেণ্ড পাৰ্টটো, আপুনি যদি অলপ পেকিং কৰি নিজেও অলপ চেল কৰে, নিজেও মাৰ্কেটখনৰ ওপৰত নলেজ ৰখাটো প্ৰয়োজন। আপুনি যদি মাৰ্কেটৰ নলেজে নাই আপুনি যদি ব্যৱসায়টো কৰিব যায়, তো আপোনাৰ কাৰণে বহু সময়ত বিপদ হ'ব পাৰে। গতিকে সেইকাৰণে আপুনি এটা অংশ আপুনি মাৰ্কেটিং কৰক। বজাৰত যদি আপুনি নিজৰ লোকেল প্ৰডাক্ট মাৰ্কেটিং কৰে, নিজৰ ব্ৰাণ্ড মাৰ্কেটিং কৰে, তো আপোনাৰ কাৰণে যথেষ্ট লাভদায়ক। আৰু 3 নম্বৰ যিটো পলিচি, 3 নম্বৰ পাৰ্ট হৈছে এইটো, আপুনি কোম্পানী যদি প্ৰডাক্টবিলাক বনায়, কোম্পানীৰ যিবিলাক ব্ৰাণ্ড আছে এই প্ৰডাক্টবিলাক বনায়, আৰু আপুনি যিখিনি ষ্টিক বা মেটেৰিয়েল বনালে সেইখিনিও কোম্পানী বিক্ৰী কৰিলে, প্লাছ কোম্পানীৰ কাৰণে আপুনি পেকেটিং কৰি পেলাই যদি সেইখিনি বনাই পেলাই কোম্পানী দিলে, তাৰ পৰা আপুনি আৰ্নিং গেইন কৰিব পাৰিব। হেণ্ডমেড আগৰবাতি যথেষ্ট ডিমাণ্ড আছে, বহু সংখ্যক ডাঙৰ কোম্পানী ইয়াক বাই কৰে। তো আপুনি সেই ধৰণৰ ডাঙৰ কোম্পানীৰ লগতো ডিল কৰিব পাৰে। তো এই গোটেই কমপ্লিট প্ৰচেছটো আমি ট্ৰেইনিং প্ৰভাইড কৰোঁ। আমাৰ কোম্পানীতে ষ্টেপকৈ গাইডেঞ্চ দি পেলাই আমি ট্ৰেইনিং প্ৰভাইড কৰোঁ। আৰু আমাৰ যিহেতু লক্ষ্য আছে যে প্ৰত্যেকটো পঞ্চায়ত বা প্ৰত্যেকটো অঞ্চলতে আমি একোটাকৈ স্থানীয় লোকেল নেচাৰেল যি আগৰবাতি বনোৱাৰ কাৰণে আমি যি প্ৰস্তুতি ইনিচিয়েট ল'বলৈ তাক আমি চেষ্টা কৰি আছোঁ। গতিকে নিশ্চয় আপুনি আমাৰ সেই পৰিকল্পনাত জড়িত হ'ব পাৰে। গতিকে যদি আপুনি গোটেই বিষয়টো ওপৰে নলৈ, যদি আপুনি চিৰিয়াছলি গোটেইকেইটা পাৰ্টক ভাগ কৰে, আৰু গোটেই কথাটো যদি আপুনি অলপমান চিৰিয়াছলি আলোচনা কৰে, বা আপুনি তাক যদি আপুনি অলপ গভীৰলৈ যায়, তেতিয়াহ'লে নিশ্চয় আপুনি আৰ্নিং কৰাৰ যিটো অপৰচুনিটি আপুনি পাব, আপুনি লাভ কৰিব, আৰু আপুনি তাক সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰিব। যিহেতু আপুনি বাঁহৰ ক্ষেত্ৰত দেখা যায়, এডাল বাঁহ যদি আপুনি কিনিবলৈ যায় 200 টকা, 300 টকা বা 100 টকাতো পায় আপুনি। তো সেই বাঁহডাল যদি আপুনি ষ্টিক বনাবলৈ ষ্টাৰ্ট কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় আপুনি তাৰ পৰাই 1000 টকালৈকে আপুনি প্ৰফিট গেইন কৰিব পাৰে। ইয়াৰ উপৰিও বাঁহৰ আপুনি বক্সটো বনাব পাৰে, যিটো আপুনি 100 টকীয়া বা 150 টকীয়া যিবিলাক ধূপকাঠিৰ পেকেট, সেই পেকেটবিলাকো আপুনি বনাই পেলাই উচ্চ উপাৰ্জন কৰিব পাৰে। অধিক জানিবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইটটো চাব পাৰে www.medilifenow.com, তাতে আপুনি যাব পাৰে, বা আপোনালোকে আমাৰ ৰিপ্ৰেজেণ্টেণ্টসকলক কথা পাতিব পাৰে, বা আপুনি আমালৈ হোৱাটছআপো কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াৰ উপৰিও আমি অন্যান্য 2-এটা উদ্যোগৰ ওপৰত আমি গুৰুত্ব দিওঁ। ফিনাইল, টয়লেট ক্লিনাৰ, ডিছৱাছ বাৰ, এইবিলাকৰ সৈতে আপুনি জড়িত হৈ আপুনি ঘৰৰ পৰাই এটা আৰ্নিং অপৰচুনিটি আপুনি গেইন কৰিব পাৰে। আৰু কোম্পানীৰ সৈতে জড়িত হৈ বা কোম্পানী প্ৰচেছত আপুনি কাম কৰিও আপুনি এফিলিয়েট প্ৰচেছত আপুনি আৰ্নিং কৰিব পাৰে। গতিকে নিশ্চয় আমি সকলোৱে লগ লাগি এখন সুন্দৰ স্বাৱলম্বী সমাজ নিৰ্মাণ কৰাটো আমাৰ দায়িত্ব। আৰু আমি যি অপৰচুনিটি আমাৰ হাতত আছে, সেই অপৰচুনিটি সঠিক ব্যৱহাৰ কৰি সঠিক উপায়েৰে আগবঢ়াই লৈ যায় আমি নিশ্চয় আমাৰ যিটো মিছন, আমাৰ যিটো প্ৰজেক্ট, আমি তাক আগবঢ়াই লৈ যাব পাৰিম। ধন্যবাদ।